যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মানুহে জ্বলন্ত সমস্যাসমূহ সমাধানৰ কথা কয় সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই মানুহৰ মনটো আনফালে নিবৰ বাবে এনেধৰণৰ কথা বতৰাবিলাক কৰে আমিও তেওঁৰ জালত ভৰি দি দিওঁ যিটো সময়ত ফাইনেন্সিয়েল কণ্ডিশ্যন হাহাকাৰ অৰ্থনৈতিক অৱস্থা আপোনাৰ অতি শোচনীয় সেই সময়খিনি ধাৰ লোৱা পইচাৰে 25 কোটি টকা খৰচ কৰি কেৱল পেণ্ডেল বনোৱাত লাগিছে কেৱল পেণ্ডেল বনাইছে 25 কোটি দি কোনো মৰম দয়া ৰাইজৰ দুখীয়া মানুহৰ প্ৰতি নাই তেওঁ এতিয়া লাভ বিলাকত তেওঁ দিন কটাইছে আৰু এতিয়া 25 কোটি টকাৰে তেওঁ কেৱল পেণ্ডেল বনাই ৰাইজক তেওঁ ধাৰুৱা ৰাইজক আৰু তেওঁ শোচনীয় অৱস্থালৈ লৈ গৈছে এই সময়খিনিত তেওঁ বাল্য বিবাহৰ কথা কয় বিভিন্ন কথা কয় আমি কৈছো যে যদি এই কথাবিলাক সঁচাকৈ নাইকিয়া কৰিব বিচাৰে তেওঁৰ এটা মুখ্যমন্ত্ৰী হিচাপে এটা দায়িত্ব আছে যে সামাজিক এই ব্যাধিটো নাইকিয়া কৰিবৰ কাৰণে সামাজিকভাৱে মানুহক সচেতন কৰিবৰ কাৰণে তেওঁ কি ধৰণৰ ব্যৱস্থা লৈছে কওক বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামাজিক এই ব্যাধি নাইকিয়া কৰিবলৈ সামাজিক কি জাগৰণ সামাজিক কি ধৰণৰে সচেতনতা আনিবৰ কাৰণে তেওঁ আঁচনি লৈছে সেই বিষয়ে তেওঁ অৱগত কৰক গতিকে এই কথা বতৰাবিলাক তেওঁ মানুহৰ মন ডাইভাৰ্ট কৰাৰ কাৰণে কৈছে সেই জালত ভৰি দিবলৈ মই নিবিচাৰোঁ ৰাইজক মই তেওঁক কৈছোঁ যে মানুহৰ মনবিলাক খুব বেয়া তেওঁৰ ৰঙা চকুত বিভিন্ন ধৰণৰ তেওঁৰ হেঁচাই বিভিন্ন ধৰণৰ অত্যাচাৰত মানুহৰ মুখ বন্ধ হৈ আছে কিবা ছবি আঁকিলেও এৰেষ্ট কৰে বিভিন্ন ক্ষেত্ৰত এৰেষ্ট কৰে আপোনালোকে দেখিছে যে এনেদৰে অত্যাচাৰী শাসক বহুত পৃথিৱীত তেনেদৰে নাইকিয়া হৈ গৈছে ধুলিহাত হৈ গৈছে সাদ্দাম হুছেইনে এনেদৰে অত্যাচাৰ কৰাৰ কাৰণে পিছত গাঁতত সোমায়ো তেওঁ পৰিত্ৰাণ পোৱা নাছিল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সীমা চেৰাই গৈ মানুহক অত্যাচাৰ আৰম্ভ কৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া মই ৰাইজৰ পক্ষত থাকিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ যেটো পঞ্চায়ত নিৰ্বাচন সমাগত আহিছে কেনেদৰে ৰণকৌশল পঞ্চায়ত নিৰ্বাচন সমাগত নহয় পঞ্চায়ত নিৰ্বাচন পাৰ হৈ গ'ল সময় আমি কথাবিলাক ভালকৈ বুজি পোৱা নাই ক'ব পৰা নাই আমাৰ গাতো দুখ এতিয়া 5 বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰ হোৱাৰ পাছত আকৌ এক্সটেনশ্যন ল'ব পাৰে নেকি এইটো এটা লোকেল চিফ গভৰ্ণমেণ্ট আজি আমাৰ পাৰ্লিয়ামেণ্টৰ 5 বছৰ হৈ যোৱাৰ পিছত আকৌ আমি এক্সটেনশ্যন ল'ব পাৰোঁ নেকি এই দুখীয়া মানুহ জড়িত পঞ্চায়তত জড়িত আমি এইটো সাংবিধানিক অধিকাৰ 5 বছৰ কেতিয়াবাই হৈ গ'ল এতিয়া ইলেকশ্যন কৰা নাই যদি এই ডিলিমিটেশ্যন কৰিবলৈ আছে 5 বছৰ আগৰ সময়সীমাৰ ভিতৰত তেওঁ কিয় নকৰিলে বিভিন্ন অজুহাতত তেওঁ পিছুৱাই আছে এতিয়া আকৌ তেওঁ মনত পৰিল যে সমাজৰ কিছুমান গণ্যমান্য মানুহৰ কাৰণে তেওঁ পঞ্চায়তত ৱাৰ্ড মেম্বাৰ কৰি তেওঁ দলীয় হিচাপে নুঠায় কাৰণ তেওঁ জানে যে তেওঁৰ আমোলত যিবিলাক অপকৰ্ম কৰিছে তাৰ ফলত বিজেপি চিম্বল দেখিলে মানুহে ভোট নিদিব বিজেপিৰ চিম্বল দেখিলে ভোট নিদিবৰ কাৰণেই আজি ৱাৰ্ড মেম্বাৰবিলাকত তেওঁ চিম্বলটো উঠাই দিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কলধপকৈ তেওঁৰ ৰাজনৈতিক জীৱন চলি আছে এই কেইটামান দিন আপোনালোকে চাওক 26ত যদি হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ নেতা হৈ থাকে মুখ্যমন্ত্ৰী হৈ থাকে তেওঁ যে ধুলিহাত হৈ যাব সেই কথাটো স্পষ্ট আৰু জনজাতিকৰণ সম্পৰ্কে আপোনালোকৰ মইতো স্পষ্ট মত এইবাৰো মই প্ৰশ্ন কৰিছোঁ তাতো উত্তৰ আহিছে যে 6 জনগোষ্ঠীক জনজাতি কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো আন্তৰিকতা নাই মোক কেন্দ্ৰীয় চৰকাৰে জনাইছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনাইছে যে 6 জনগোষ্ঠী জনজাতি কৰাৰ ক্ষেত্ৰত আমি অসম চৰকাৰৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ পোৱা নাই তেওঁ এইবিলাক কথাত তেওঁ কোনো ধৰণৰ কাণসাৰ নাই তেওঁ বিভিন্ন ধৰণে তেওঁ নিজৰ পুলিচ বাহিনী এটা তৈয়াৰ কৰি কেনেকৈ তেওঁ ৰঞ্জিকে তাৰ কাৰণে ব্যস্ত তেওঁ গম পাইছে যে অসমৰ সাধাৰণ মানুহ তেওঁৰ লগত নাই সেইকাৰণে একমাত্ৰ আশা ভৰসা হ'ল তেওঁৰ লগত থকা মুষ্টিয় পুলিচসকল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ